ৰূপহীহাটৰ আমবাগানত উত্তপ্ত পৰিস্থিতি। ভকুৱামাৰীৰ পৰা আমবাগান সংযোগী চৰকাৰী পথটো কাটি দিয়াত বাধা প্ৰদান কৰাত সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ। ভকুৱামাৰী গাঁৱৰ লোকে অহা যোৱা কৰা পথটো এস্কেভেটৰেৰে কাটি দিয়াৰ অভিযোগ বেংগলী সম্প্ৰদায়ৰ একাংশ লোকৰ বিৰুদ্ধে। চৰকাৰী ভূমিত একাংশই বাহুবল প্ৰয়োগ কৰি মুছলিম সম্প্ৰদায়ক ৰাস্তা নিদিয়াৰ অভিযোগ উঠিছে। সংবাদ মাধ্যমৰ যোগেদি এই সমস্যা সমাধান কৰিবলৈ জিলা প্ৰশাসনক আহ্বান জনাইছে স্থানীয় লোকে। ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিছে পৰিস্থিতি। আমাৰ ৰাস্তা এটা আছিলে ইয়াত, এই ৰাস্তাটো কি কৰিছে, আজি আগৰ পৰাই ৰাস্তা আছে, আমি চলা ফুৰা কৰি আছোঁ। তাত হাই ছেকেণ্ডেৰী স্কুল আছে, আমবাগান জুনিয়ৰ কলেজ আছে, প্ৰাইভেট কলেজ, আইডিয়েল স্কুল আছে। আমাৰ বহুত ছাত্ৰ ছাত্ৰী এফালে আপ ডাউন কৰে। সিহঁতে কি কৰে, এইটো ৰাস্তা দিয়ে। এইটো ৰাস্তা কি কৰিছে, তেখেতে JCB আনি ৰাস্তাটো খান্দি দিছে। এইটো আমাৰ বেংগলী মানুহ সম্প্ৰদায়ৰ বহুত আছে, তেখেতৰ নামটো ইমান নাজানো, কিন্তু কিছুমান মানুহৰ নাম জানো। চন্দন আছে, আপোনাৰ অনিল আছে, আৰু কোনোবা আছে। তেখেতে কি কৰিছে, আমাৰ আমবাগান থানাৰ IC মহোদয়ক মাতিছে। মাতিখিনি তেখেতেও আহিছে, বাধা হেৰি কৰিছে, লগাইছে। আকৌ IC ছাৰ আহিখিনি কৈছে যে তোমালোকে ইয়াৰ পৰা গুচি যোৱা, আমাক আঁতৰাই দিছে। পিছত আমি গুচি গ'লোঁ। এইটো MGNTৰ ৰাস্তা হয়। ক'ৰ পৰা ক'ত গৈছে ৰাস্তা? এইটো ৰাস্তাটো আমাৰ বৌকামাৰীৰ পৰা যোনটো আমবাগান থানা আছে, আমাৰ ৰাজেন্দ্ৰগড় ঘৰ বুলি কয়, সেইটোলৈকে আমাৰ সীমা থকা ৰাস্তা। এই ৰাস্তাটোলৈ পূৰ্বতে কিবা বিবাদ হৈছিল? পূৰ্বত বিবাদ হোৱা নাই, তেনেকৈ আমি ৰাস্তাটো বনাই আছোঁ। তেখেতে যোৱাবাৰ মানে এইটো কৈছে, পানীৰ সময়ত আমি সমস্যা হৈছিলে, তেখেতে বাধা দিছিলে। কিন্তু কৈছে সিহঁতে আহিছিল, আমাৰ নগৰ মানুহ আহিছিল, আমাৰ মহকুমাৰ মানুহ আহিছিল। আহিখিনি পৰ্যবেক্ষক আহি আমাৰ চাৰ্কুল বিষয়ে আহিছিল। অহাৰ পিছত কৈছে, ক'লে ঠিক আছে, ইলেকশ্যন সন্মুখত, ইলেকশ্যনটো যোৱাৰ পিছত তোমালোকে কিবা এটা ডিছকাছ কৰি ল'বা। তাৰপিছত তেখেতৰ লগত ঘূৰা ফুৰা কৰি কৈ থাকোঁ, সিহঁতে তাৰমানে কথা হ'ল আমাক ৰাস্তা নিদিয়ে। কাৰোবাক আজিতো ডাইৰেক্ট তেখেতে কৈ আছে, তহঁতৰ মিয়া মানুহখিনি আমাৰ এই আমবাগান ফালে সোমাব নিদিওঁ। আপোনালোকৰ জৰিয়তে আমি এইটো ক'ব বিচাৰি আছোঁ যে আমি তেখেতৰ কি অন্যায় কৰিছোঁ, আমি কি অসমৰ মানুহ নাই নেকি? আমাৰ মুখ্যমন্ত্ৰী মহোদয় অনুৰোধ জনাইছোঁ মিডিয়াৰ যোগেদি যে আমাৰ ৰাস্তাটো অতি সোনকালে বনাই দিয়াৰ কাৰণে যাতে তেখেতক অনুমোদন দিয়ে। JCB লৈ আহি কিনি এই ৰাস্তাটো তেখেতক ভাঙি দিছে। ইয়াত বহুত মানুহ আছে। বৌকামাৰী এটা গাঁৱৰ বৰগুলি বৰা মানুহখিনিও ইয়াৰ পৰা আহে। আমাৰ স্কুল কলেজ আছে, ইয়াত ছাত্ৰ ছাত্ৰী বহুত আপ ডাউন কৰি থাকে। তেখেতেও এফালেদি অহা যোৱা কৰে, বহুত চমু হয়। ৰাস্তাটো আজি ভাঙি দিছে। JCBৰ সন্মুখতো কৈছোঁ। তেখেতে আমি বাধা দিছোঁ যে আপোনালোকে এইটো ভাঙিব নালাগে, কিন্তু বাধা মানা নাই। পৰিস্থিতি উত্তপ্ত হৈছে। আমবাগান থানা আহিছে। আমবাগান থানা আহি কিনি কৈছে, ক'লে তোমালোকে গুচি যোৱা, এইটো আমি কি সমাধান কৰিব লাগে সমাধান কৰিম। কিন্তু তেনেকাই আৰু এবাৰ নেক্সটবাৰ আগত যে হৈছিলে, তেনেকাই আমাৰ সেই আমবাগান থানাৰ প্ৰশাসনে প্ৰতিশ্ৰুতি এটা দিছিলে যে আমি ৰাস্তাটো বনাই দিম, তোমালোকৰ যেনেকাই হওক আমি তেখেতক বহাই কিনি তোমালোকক আলোচনা কৰাই মিলাই কৰি দিম। কিন্তু আমাক খালি এইবিলাক মানে প্ৰতিশ্ৰুতি দি থাকে, কিন্তু ৰাস্তাটো আজিলৈকে সমস্যা সমাধান হোৱা নাই। প্ৰায় 20 বছৰৰ ওপৰত হৈ গ'ল। আৰু আমিতো দীৰ্ঘদিনীয় সমস্যা এইটোৱে প্ৰশাসনক আহ্বান জনাইছোঁ যাতে আমাৰ ৰাস্তাটো যেন মুকলি কৰি দিয়ে, আৰু ৰাস্তাটোত যাতে কোনো বাধা নিদিয়ে। আমাৰ প্ৰশাসন যাতে লগত থাকি আমাৰ লগত থাকি ৰাস্তাটো যে আকৌ আগৰ নিচিনাকৈ ভালকৈ বনাই দিয়ে, আমাৰ এইটোৱে আপত্তি। আমি আৰু বিতৰ্ক বিচৰা নাই। আমি কোনো মুছলিম হিন্দু এইবিলাক ক'বলগীয়া নাই। কিন্তু তথাপিও তেখেতৰ যেনেকৈ কৈছে, কিন্তু ক'বলগীয়া গ'লেতো আমি যদি তেখেতৰ নিচিনা হিংসা কৰোঁ, তেনেহ'লে তেখেতৰ বহুত মাটি চাটি আছে, এফালে আমি আহিব নিদিওঁ। আমিও ৰাস্তাৰ ফালে এফালে আমাৰ বৌকামাৰী ফালে সোমাব নিদিওঁ। কিন্তু আমি এইটো নকৰোঁ। তেখেতৰ ৰাস্তা যদি লাগে আমি ৰাস্তা দিওঁ। আমাৰ এইখিনি কথা। আমাৰ স্কুলৰ ছাত্ৰ এইফালেদি পানী ভাঙি পেলাই জাতীয় বিদ্যালয়ত যায়, হাইস্কুলত যায়, হাই ছেকেণ্ডেৰীত যায়, ME স্কুলত যায়, অহা যোৱা কৰোঁ। এইটো চৰকাৰী মাটি। আমি প্ৰায় 30 বছৰ ধৰি এইফালে অহা যোৱা কৰি আছোঁ। 40 বছৰ হৈ যাব, 40-50 বছৰ হৈ যাব অহা যোৱা কৰি আছোঁ। আমি ৰাস্তা দি ৰাস্তাখন বনাইছোঁ প্ৰায় বহুত দিন আগৰ মাটি। এইটো এতিয়া ল'ৰা ছোৱালী চলি আছে, ইয়াৰ পৰা স্কুলত গৈ আছে, মানুহ আহি আছে, প্ৰাইভেট বহুত স্কুল আছে। ইয়াত কোনো বহুত পানীৰ সময়ত এনেকৈ সমস্যা থাকোঁ। আমি এনেকৈ যে লাগে যে আমি এই নতুনকৈ বাংলাদেশত আহিছোঁ, সেইটো কাৰণে তেখেতে আমাৰ লগত এনেকৈ কৰে। এই বিহেভবিলাক আইনৰ মানুহ যিবিলাক আছে, আজি প্ৰশাসনক ক'লে প্ৰশাসনে সিহঁতৰ কথাবিলাকে কৈ থাকে আৰু শুনি থাকে। কিন্তু আমাৰ কথা এটা মাত নুশুনে। তাৰমানে আমি দুখীয়া মানুহ, আমি মুছলিম মানুহ, সেইটো ভাৱৰে মনোভাৱ দেখুৱায়। কিয়
আমি কি অসমৰ মানুহ নহয় নেকি মানে আজি কি হৈছে হে আজি মানে আজি ৰাস্তা চৰকাৰী কোনবা- ৰাস্তা এটা এইটো আমি বহুত দিনৰ পৰা আজি 5 বছৰ হৈ গ'ল চৰকাৰী কাম এটা স্কিম এটা ধৰিছোঁ ধৰাৰ পিছত ৰাস্তাটো বহিম কৈ মিলাই দিম কৈ আজি 5 বছৰলৈকে পাৰ কৰিছে 5 বছৰলৈকে পাৰ কৰিছে এইটো ৰাস্তাটো বনাইছোঁ তেখেতে আমাক নুসুধাকে আকৌ তেখেতে JCB লগাই এই ৰাস্তাটো ভাঙি দিছে এইটো কোনে কৰিছে এইটো কোনো কৰিছে সেইটো পাতি আমাৰ যিখিনি আমাৰ বেংগলী মানুহ আছিলে সেইটো চাইডৰ খালৰ সেইফালে এটা কদম চটিহে এইটো চৰকাৰী মাটি হয় সেইটো তাহি কিনে তেখেতক বাধা দিয়ে যে ইয়াত কিয় মাটি খান্দিবা কিন্তু তেখেতে ঘৰত মাটি নিব পাৰে তেখেতে ফিল্ডত মাটি নিব পাৰে তেখেতে মন্দিৰ বনাই দিব পাৰে আৰু আমি ৰাস্তা খুজিছোঁ আমাক ৰাস্তা নিদিয়ে আমাক ৰাস্তা দিব বিচৰা নাই কিন্তু তেখেতে মন্দিৰ বনাব পাৰে বাউণ্ডাৰী কৰিব পাৰে আমাৰ লগত কিয় এনেকৈ কৰি আছে আমি কি আমি কি নামনি অসমতো এনেকৈ আমি কি উজনি অসমৰ মানুহ না নামনি অসমৰ মানুহ আমাক কৈ দিয়ক আমি কোন মানুহ আমি কাৰ পৰা পাৰ্মিশ্যন আনিব লাগে সিহঁতে কওক আমাৰ চৰকাৰক এইটোৱেই অনুৰোধ জনাইছোঁ যে আমাৰ মানুহখিনি আপোনালোকে ভাল পায় না বেয়া পায় এইখিনি আপোনালোকে কওক যে আমাৰ মুছলিম মানুহখিনি য'তেই আছে তাতে অশান্তি হৈ আছে কিয় অশান্তি কৰি আছে তেখেতে আমি কি ভুলটো কৰিছোঁ এটা ৰাস্তা যাবলৈ কাৰণে এটা ৰাস্তা নিদিয়ে আমাক কিয় এনেকৈ কৰি আছে আমাৰ ইয়াত ওচৰত কলেজ আছে কলেজত ল'ৰা ছোৱালী যাব নোৱাৰে স্কুলত যাব নোৱাৰে আইডিয়েল আছে আমবাগান এটা ৰাস্তা পানী হৈ যায় বাইকেদি যাব নোৱাৰে চাইকেলো যাব নোৱাৰে 1 মাহ 15 দিন ঘৰত থাকিব লাগে ল'ৰা ছোৱালী এনেকুৱা অসুবিধা আমাৰ ইয়াত বঙালীবিলাকে ৰাস্তা নিদিয়ে বকুৱামাৰী বকুৱামাৰী আমবাগান চৰকাৰ ৰাস্তাটো নিদিয়ে ৰাস্তাটো ধৰাইছে ধৰোৱাৰ পিছত কামটো বন্ধ কৰি দিছে বঙালীবিলাক ৰাইজবিলাক এতিয়া আমাৰ এইটো ৰাস্তাটো লাগে সৰু ল'ৰা ছোৱালী কোলাত লৈ আমবাগান যাব লাগে স্কুলত যাব লাগে ভাঙি দিলে আকৌ ভাঙি দিলে বনাইছিলে আধাখিনি বনোৱা আছে আগতে 10 বছৰ আগতে বনাইছে এতিয়া বনাইছে আকৌ আধাখিনি ভাঙি দিলে ৰূপহী হাটৰ পৰা আমানুল্লাহ খানৰ ৰিপৰ্ট এনি ভাৰত 24